Hello student, 21 মাৰ্চত HS ফাৰ্ষ্ট ইয়াৰ সায়েন্সৰ আছে মেথছৰ এক্সাম। তো আজি তোমালোকৰ বাবে আমি কিছুমান কমন কোৱেশ্চনছ লৈ আইছো মেথছৰ এক্সামৰ বাবে। তো তোমালোকে এই প্ৰশ্নখিনি ভালকে যদি প্ৰেক্টিস কৰি যোৱা তেন্তে তোমালোকে 21 মাৰ্চত মেথছৰ এক্সামত এনেকুৱা নিচিনা প্ৰশ্ন তোমালোকে বহুতখিনি কমন পাই যাবা। তো আজি আমি তোমালোকক এতে যিখিনি প্ৰশ্ন দিবলৈ গৈ আছো এই প্ৰশ্নখিনি ভালকে তোমালোকে প্ৰেক্টিস কৰিবা, এটাও স্কিপ নকৰিবা। তোমালোকে ভালকে গোটেইখিনি প্ৰশ্ন যদি তোমালোকে প্ৰেক্টিস কৰি যোৱা তেন্তে তোমালোকে মেথছৰ এক্সামত কিন্তু প্ৰায়খিনি প্ৰশ্ন ইয়াৰে পৰা তোমালোকে কমন পাই যাবা। তো তোমালোকে এই প্ৰশ্নখিনি ভালকে প্ৰেক্টিস কৰিবা আৰু লগতে ছাত্ৰ ছাত্ৰীসকল তোমালোকে HS ফাৰ্ষ্ট ইয়াৰ এক্সামৰ পিছতে তোমালোকে সেকেন্ড ইয়াৰলৈ উত্তীৰ্ণ হ'বা আৰু যেতিয়া তোমালোকে সেকেন্ড ইয়াৰত উত্তীৰ্ণ হ'বা তেতিয়া কিন্তু তোমালোকে ফাইনেল এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই যাব লাগিব আৰু তেতিয়া কিন্তু তোমালোকক IH টেক আসামে প্ৰথমৰ পৰা শেষলৈকে পৰীক্ষাৰ কাৰণে তোমালোকক হেল্প কৰি যাব। তো তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনটো ক্লিক কৰি ৰাখিবা যাতে আমি তোমালোকৰ বাবে যিকোনো হেল্পফুল ভিডিও দিয়াৰ লগে লগে তোমালোকে নটিফিকেশন পাই যোৱা। আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ এটা হোৱাটছআপ চেনেলো আছে, সেই হোৱাটছআপ চেনেলতো ইম্পৰ্টেন্ট আপডেটবোৰ সঠিক সময়ত দি থকা হয়। তো এই ভিডিওৰ পিন কমেন্টত বা ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তোমালোকে গৈ আমাৰ হোৱাটছআপ চেনেলটো সাবস্ক্ৰাইব কৰি জয়েন হৈ লবা, তাতে কিন্তু আমি ইম্পৰ্টেন্ট আপডেটবোৰ দি থাকো। তো এতিয়া তোমালোকে এই প্ৰশ্নখিনি ভালকে চাই যোৱা আৰু যদি কিবা ডাউট পোৱা তেন্তে কমেন্টছত তোমালোকে সুধিবা আৰু এই প্ৰশ্নখিনিৰ পৰাই কিন্তু তোমালোকৰ বহুতখিনি প্ৰশ্ন ডাইৰেক্ট কমন আহি যাব। তো তোমালোকে ভালকে প্ৰশ্নখিনি চাই যোৱা।